আপোনাৰ প্ৰিয় বা আপোন মানুহে যদি আপোনাক ঠগিছে বা প্ৰবঞ্চনা কৰিছে বা প্ৰতাৰণা কৰিছে, ইয়াৰ মানে এয়া নহয় যে আপোনাৰ যোগ্যতা কম আছিল। ইয়াৰ বিপৰীতে সেইজন মানুহৰ যোগ্যতা কম হোৱাৰ কাৰণে আপোনাক ধৰি ৰাখিব পৰা নাই। এই কথাটো মানি ল'ব পৰা কঠিন যদিও আপুনি যদি মানি ল'ব পাৰে, তেতিয়াহ'লে আপোনাৰ জীৱনৰ পৰা বহু যাতনা কমি যাব। কোনোবাই যদি আপোনাক ঠগে বা প্ৰতাৰণা কৰে, আপুনি নিজকে লাজ পাব নালাগে। আপুনি নিজকে হেয়াই বুলি ভাবিব নালাগে। তেওঁ নিজেই নিজৰ দৃষ্টিত সৰু হৈ যায়। এই কথাটো তেওঁ লগে লগে অনুভৱ নকৰিলেও এটা সময়ত তেওঁ বাৰুকৈ উপলব্ধি কৰে। এই কথাটো তেওঁ প্ৰকাশ নকৰে। সকলোৰে আঁৰত তেওঁ নিজেই নিজৰ ওচৰত ঘৃণিত হয়। কোনোবাই আপোনাক এবাৰ ঠগিছে, ইয়াৰ মানে এয়া নহয় আপোনাক বাৰে বাৰে ঠগিব। আপোনাৰ জীৱনৰ প্ৰথম মানুহজন ভুল আছিল কাৰণেই সকলো সময়তে ভুল মানুহৰ আগমন ঘটিব, ইয়া নহয়। আপুনি ঠগি ঠগি এটা সময়ত জিকিওতো যাব পাৰে। আপোনাৰ আশে পাশে থকা ভুল মানুহবোৰ আঁতৰি গ'লেহে আপোনাৰ জীৱনত ভাল মানুহৰ আগমন ঘটিব। এই কথাটো আপুনি মনত ৰখাটো দৰকাৰ। আপুনি যদি সমাজত কিবা এটা ভাল কাম কৰে, সমাজৰ মানুহে আপোনাক বিভিন্ন ধৰণে সমালোচনা কৰিব, বিভিন্ন কথাৰে তুচ্ছ তাচ্ছিল্য কৰিব। গতিকে আপুনি সেই কথাবোৰত আওকাণ কৰি আপুনি নিজৰ কৰ্মৰ ফালে আগুৱাই যাওক, নিশ্চয় আপুনি সফলতা পাব। বন্ধুসকল, আপোনালোকৰ যদি মোৰ এই ভিডিঅ'বিলাক চাই ভাল লাগিছে, তেতিয়াহ'লে আমাৰ চেনেল প্ৰেৰণা ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় অসম।